চুলিখিনি যদি সহজে আপোনালোকৰো দীঘল নহয় বা চুলি সৰে যথেষ্ট পৰিমাণে বা চুলি ফাটে লগতে উফিৰ সমস্যা এই গোটেইসমূহ আপোনালোকৰ নাইকিয়া হ'ব মাত্ৰ এটা পেকেৰে একেবাৰে ঘৰুৱা বস্তু নেচাৰেল বস্তু আপোনালোকে গোটেইখিনি বস্তু ভিডিঅ'টিৰ শেষত দেখিবলৈ পাব কি কি বস্তু মই ব্যৱহাৰ কৰিছোঁ আৰু এনেকৈ মই প্ৰায়ে লগাওঁ যিহেতুকে মই কোনো ধৰণৰ বজাৰৰ তেনেকৈ ইমান কেমিকেল হেনা বা কিবা কিবি এইবোৰ ব্যৱহাৰ নকৰোঁ যিমান পাৰোঁ ঘৰুৱা বস্তুবোৰে ব্যৱহাৰ কৰোঁ আৰু সেইবাবে আপোনালোকৰ লগতো যিখিনি আজিলৈ ব্যৱহাৰ কৰিছোঁ বা ভিডিঅ' দিছোঁ স্কিন কেয়াৰ হেয়াৰ কেয়াৰৰ ঘৰুৱা বস্তুৱে দিছোঁ নিজে যিহেতু ব্যৱহাৰ কৰোঁ জেতুকা পাবলৈ নোহোৱা হৈছে এতিয়াহে নতুন পাত আহিব সেইবাবে লগোৱা হোৱা নাছিল আজি লগালোঁ লগত এই দুবিধ বস্তু আপোনালোকে মিক্স কৰিব তেতিয়া যাৰ যাৰ জেতুকা লগালে চুলিখিনি শুকান হয় ৰাফ হয় তেওঁলোকে সেই সমস্যাটো নাপায় ধুনীয়া এটা নেচাৰেল আপোনালোকে পাব ধুনীয়া মিহি হ'ব চুলিখিনি আৰু আপোনালোকৰ এটা ধুনীয়া কালাৰ কৰিব আৰু বহুত বেছি চুলিখিনি কালাৰো নহয় মানে ৰঙা নহয় বহুতে কয় যে জেতুকা লগালে চুলিখিনি ৰঙা হৈ যায় তাৰ বাবে আপোনালোকে ৰাতি চুলিখিনিত অইল লগাব অইলিং কৰিব চুলিত যিহেতুকে অইল লগোৱাটো বা তেল লগোৱাটো বহুত বেছি প্ৰয়োজন সপ্তাহত পাৰিলে দুবাৰকৈ লগাব লাগে নহ'লে এবাৰ হ'লেও লগাব মই পেৰাচুট নাৰিকল তেলে ব্যৱহাৰ কৰোঁ আৰু ৰাতি লগাই থৈছোঁ চুলিখিনিত তেল আৰু এতিয়া মই জেতুকাৰ পাত লগতে যি দুবিধ বস্তু দিছোঁ সেইখিনি লগাইছোঁ এনেকুৱাকৈ লগালে আপোনালোকৰ চুলিখিনি কালাৰ বহুত বেছি ৰঙা হৈ নাযায় ধুনীয়া এটা নেচাৰেল কালাৰ আপোনালোকে দেখিবলৈ পাব লগাওঁতে আপোনালোকে এনেদৰে লগাব তেতিয়া আপোনালোকৰ চুলিৰ যি ভাঁজ আছে বা খোপা বন্ধাৰ ফলত বহুতৰে চুলিখিনি ভাঁজ হৈ যায় সেইটো নহয় এনেকৈ লগোৱাৰ টাইমত আপোনালোকে এনেকৈ লগাব যেনেকৈ দেখুৱাইছোঁ মই কোনো ধৰণৰ আজিলৈকে হেনা বা তেনেকুৱা বস্তু ব্যৱহাৰ কৰি পোৱা নাই চুলিত বা মই চুলিখিনি ষ্ট্ৰেইটো কৰা নাই এনেকৈ যিমান পাৰোঁ নেচাৰেলি মই ৰাখিবলৈ চেষ্টা কৰোঁ অকণমান সময় দিওঁ চুলিখিনিক বা স্কিনখনক এতিয়া পিম্পলছৰ কথাটো বেলেগ বয়সৰ লগে লগে এটা সময়ত পিম্পলছ হয় বা মোৰো হৈছিল সেইটো বহুত বেছি যত্ন ল'লেও হ'ব নল'লেও হ'ব যিহেতুকে এইটো ভিতৰুৱা সমস্যাৰ বাবে আমাৰ পিম্পলছ হয় এয়া এনেকৈ লগাব আৰু বস্তুখিনি কৈছোঁৱে ভিডিঅ'টোৰ শেষত আপোনালোকে দেখিবলৈ পাব পানী বেছিকৈ খাব স্কিন আৰু চুলিখিনি আপোনালোকে ভালে ৰাখিবলৈ চুলি আৰু স্কিনখন হাইড্ৰেট থাকে পানী বেছিকৈ খাব লাগে তাৰ বাবে আৰু চুলিত অইলিংটো কৰিব পাৰিলে অকণমান হট অইলিং মাছাজ যিটো নাৰিকল তেলে হওক বা অইন তেলে হওক আপোনালোকে যদি অকণমান গৰমাই পেলাই ঠাণ্ডা হোৱাৰ পিছত মাছাজ কৰি শুৱে ৰাতি তেতিয়াহ'লে চুলিখিনি বহুত বেছি ভাল গ্ৰ'থ এটা হয় চুলি যদি আপোনালোকৰ বহুত ফাটিব লৈছে বা বহুত সৰিছে এই পেকটোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব আৰু আপোনালোকে পেকটি লগাই পেলাই 2 ঘণ্টাৰ পৰা 3 ঘণ্টা সময় ৰাখিব তাৰপিছত পাৰিলে লগোৱাৰ দিনাখন চেম্পু নকৰিব নেক্সট দিনাখন কৰিব আৰু যদিহে কোনোবাই পিঁয়াজৰ গোন্ধটো বহুত বেছি বেয়া পায় তেতিয়াহ'লে চেম্পু কৰি দিব পাৰিব একো কথা নাই আৰু বহুতে মোক সোধে মই কি চেম্পু ব্যৱহাৰ কৰোঁ মই হেড এণ্ড শ্ব'ল্ডাৰৰ নিম ফ্লেভাৰ চেম্পুটো ব্যৱহাৰ কৰোঁ 2 টকীয়া পেকেটো পায় বটলো পায় যোনে যিটো ব্যৱহাৰ কৰিব বিচাৰে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে আজি লগালোঁ বহুত দিনৰ মূৰত জেতুকা পালোঁ এয়া এনেকৈ মই গোটেইখিনি লগাই লওঁ লগাই পেলাই আপোনালোকক দেখুৱাম এয়া মোৰ লগাই লোৱা হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে বা উপকৃত হ'ব যাৰ যাৰ চুলি সৰা চুলি ফটা লগতে চুলিখিনি ভালকৈ গ্ৰ'থ নোহোৱা সমস্যা আছে ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ বস্তুখিনি আপোনালোকে চাই লওক এৰিছোঁ আজিলৈ সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু যদি মোৰ পেজত নতুন পেজটি আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব চুলিত লগোৱা পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাই দিওঁ একেবাৰে নেচাৰেল বস্তু ঘৰুৱা বস্তু আৰু এইখিনি বস্তু আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিখিনি সোনকালে দীঘল হ'ব লগতে যদিহে চুলি ফটা চুলি সৰা এইবোৰ সমস্যা আছে বা উফিৰ সমস্যা আছে এই গোটেইখিনি বস্তুৱে আপোনালোকৰ নাইকিয়া হ'ব লগতে চুলিখিনি খুব ভাল হ'ব আপোনালোকে 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰিলে গম পাব এয়া হৈছে এলোভেৰা জেল মই এইটো ঘৰুৱা এলোভেৰা লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে পতঞ্জলি বা অইন ব্ৰেণ্ডৰো ল'ব পাৰে
ঘৰুৱা এল'ভেৰাটো মই এনেকৈয়ে দি দিওঁ। ইয়াত কোনো ধৰণৰ মই বাকলিটো গুচাই নিদিওঁ বা ভিতৰৰ জেলখিনি ব্যৱহাৰ নকৰোঁ, ডাইৰেক্ট এনেকৈ ব্যৱহাৰ কৰি আহিছোঁ। লগতে এয়া হৈছে পিঁয়াজ দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া জেতুকাৰ পাত। গোটেইখিনি বস্তুৱে চুলিৰ বাবে অত্যন্তই আৱশ্যক। কিছুমানে কয় যে যদিহে জেতুকা পাত লগাই চুলিখিনি খহটা হয় বা ৰাফ হয়, তেনে ক্ষেত্ৰত আপোনালোকে এল'ভেৰা জেলটো এড কৰিলে চুলিখিনি ৰাফ কৰাৰ পৰা বচাই, লগতে চুলিখিনি আপোনালোকৰ খুব সুন্দৰ মিহি হ'ব আৰু পিঁয়াজটোৱে আপোনালোকৰ চুলি ফটা, চুলি সৰা এইবোৰ সমস্যা নোহোৱা কৰিব। এতিয়া মই এইখিনি পেষ্ট বনাই লওঁ, মানে বটি লওঁ। এয়া মোৰ পেকটি বনাই লোৱা হৈ গ'ল। দেখিলে